In the arms of Assam, a jewel so bright, Dibrugarh whispers in the morning light, where the Brahmaputra flows with might and grace, and tea gardens spread a last green embrace. The air is fragrant, kissed by dew, with stories of labor, both old and new. Tea pickers hum songs of the dawn, as their nimble fingers dance on the lawn. এই মাত্ৰই মই বহি বহি কবিতা লিখিছোঁ লগত মই আৰু এটা কথা মই লিখা নাই এই আৰ্টিফিচিয়েল ইন্টেলিজেন্সে মই লিখিছোঁ যে এনাদাৰ নিউ ওয়ান এটো ভাল নালাগিল আৰু এটা লিখি দিয়ক এই নতুনটো এই মুহূৰ্ততে আহি যাব তাৰ মানে পৃথিৱী কিমান আগবাঢ়িছে যিমান কথা লাগে এই মাত্ৰ ইউক্ৰেইনত কি হৈ আছে মই এই মাত্ৰ ইয়াতে বহি গম পাব পাৰো আৰু 1 কোটিক যদি 1000 মানুহে 250 গ্রাম কৈ 1 কোটি মানুহে চাউল কিনিব খুজে কিমান কুইন্টাল চাউল লাগিব ম্যাথমেটিক্স তো মোক 2 মিনিট লাগিব আৰু এটা নতুন কবিতা আহি গল beneath the sky where dreams unfold lies Dibrugarh a story untold crowned in green kissed by mist a land where earth and heaven coexist the Brahmaputra bold and vast carries the whisper of a storied past it waters sing of lives it blessed of joy embarrassed and trials confess কবিতা তো দৰকাৰে নাই কবি দৰকাৰে নাই কবি ইয়াতে ধুনিয়াকৈ উঠিব আৰু মই যদি এতিয়া লিখো মেক ইট ইন আসামিজ অসমীয়াত বনাই দিব অৰ্থাৎ আজিৰ যি কবি হ'ব লাগিব হি ইয়াতকৈ বেছি সাৰ্ভ হ'ব লাগিব ইয়াতকৈ বেছি আবেগ থাকিব লাগিব ইয়াতকৈ বেছি ডাঙৰ কন্টেন্ট থাকিব লাগিব মাত্ৰ মই আকৌ হিন্দুটিও এটা কবিতাত লিখিলো आसमान का नीचे जहाँ सपने पालते हैं डिब्रूगढ़ है जहाँ किस्से चलते हैं हरी सादरे कुंहासा घूमते धरती और आसामों का संगन अलगते आप माने যিকোনো লিখিবৰ কাৰণে সময় নালাগে গতিকে আপোনালোকে সেইখন অসমৰ বাবে নিজক প্ৰস্তুত কৰক পুনৰ এবাৰ শিক্ষা বিভাগক আজিৰ সুন্দৰ অনুষ্ঠানটোৰ বাবে অসমীয়াটো আহিব অসমীয়াটো অকনমান মানে বেঙ্গলী অসমীয়া মিক্স আহে এই কাৰণে